কলিয়াবৰত মহাপুৰুষ মাধৱদেৱৰ 535 সংখ্যক আবিৰ্ভাৱ তিথি উদযাপন। আজি মহাপুৰুষ মাধৱদেৱৰ 535 সংখ্যক আবিৰ্ভাৱ তিথি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰতো গাঁৱে গাঁৱে উদযাপন কৰিছে গুৰুজনাৰ জন্ম উৎসৱ। কলিয়াবৰৰ কটীয়াগাঁও কীৰ্তন গৃহতো শ্ৰীমন্ত শংকৰদেৱ সংঘ পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে গুৰুজনাৰ 535তম আবিৰ্ভাৱ তিথি। পুৱা ধৰ্মধ্বজা উত্তোলন আৰু প্ৰাত প্ৰসংগৰ পিছতে অনুষ্ঠিত হয় ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ লগতে এখনি ধৰ্মালোচনী সভাৰ। আজি এই গুৰুজনাৰ আবিৰ্ভাৱ তিথিৰ অনুষ্ঠানৰ ভাগত পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখাৰ বাপ আৰু আইন মাতৃসকলৰ লগতে ভালে সংখ্যক বিশিষ্ট ধৰ্মালোচক উপস্থিত থাকে। সন্ধিয়াৰ ভাগত গুৰুজনাক স্মৰণ কৰি নামঘৰ চৌহদৰ লগতে সকলো গৃহস্থৰ বাসগৃহত সন্মুখত এগছিকৈ বন্তি প্ৰজ্বলনেৰে সামৰণি পৰিব গুৰুজনাৰ 535 সংখ্যক জন্মোৎসৱৰ দিনজোৰা কাৰ্যসূচী। কৃষ্ণ জয় গুৰু শংকৰ পৰম সুধাভাজন সমস্ত অসমবাসী ৰাইজ পুৰোহিত সমস্ত আজি এটি পবিত্ৰ দিনৰ পবিত্ৰ সন্ধিক্ষণত আমি এনেদৰে আপোনালোকৰ মাজলৈ আহিছোঁ। অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি 536 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। তদ উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ সংঘ কলিয়াবৰ জিলা শাখাৰ অন্তৰ্গত এটি অন্যতম প্ৰাথমিক শাখা পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখাই দিনজোৰা কাৰ্যসূচীৰে কটীয়াগাঁও নামঘৰত এই মহাপুৰুষজনাৰ জন্ম জয়ন্তী ভাগি আড়ম্বৰপূৰ্ণভাৱে উদযাপনৰ দিহা কৰিছোঁ। জয় জয়তী পুৱা প্ৰাতঃ প্ৰসংগ ধৰ্মধ্বজা উত্তোলন ভাগৱত পাঠ আৰু ব্যাখ্যা পৰৱৰ্তী পৰ্যায়ত নাম প্ৰসংগ মুকলি ধৰ্মালোচনী সভাৰে 4 বজাত ধৰ্মীয় পতাকা অৱনমন আৰু 6 বজাত বন্তি প্ৰজ্বলন নামঘৰৰ চৌহদৰ লগতে প্ৰতিঘৰ সংগী গৃহস্থী পদূলিত এই কাৰ্যসূচীসমূহেৰে আমি মহাপুৰুষজনাৰ জন্ম জয়ন্তী ভাগি আজি এক পৰিৱেশৰ পৰিস্থিতিত পৰিৱেশত আমি উদযাপন কৰি সফল সামৰণি মাৰিবৰ বাবে আগবাঢ়িছোঁ। আমি জানো দুইজনা মহাপুৰুষে অৱনিশিচাৰি বেদ বিচাৰি বেগত হৰি নাম বহু কষ্ট ত্যাগ স্বীকাৰ কৰি বেদৰ গোপত পৰম মংগলময় একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি জগতৰ কল্যাণ সাধি থৈ গৈছে। মহাপুৰুষ দুইজনাৰ ধৰ্মৰ বাণী আছে উদাৰ উৰ্বা নৰলোক হৰি ভজিউক বুলি সমস্ত জগতবাসীক মহাপুৰুষ দুজনে উদ্যত কণ্ঠে আহ্বান দিছিল হৰি ভজনা কৰিবৰ কাৰণে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য এইগৰাকী মহাপুৰুষ মাধৱদেৱ আদিতে কিন্তু ঘোৰ সাক্ষ্য আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সান্নিধ্য লাভ কৰাৰ লগে লগে তেনে পূৰ্বৰ কৰ্মকাণ্ডযুক্ত ধৰ্ম ত্যাগ কৰি গুৰুক ব্ৰতী হৈ এখন হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কৰিছিল। মহাপুৰুষ কৃপালু গুৰুজনাৰ দৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱো আছিল সৰ্বগুণাকৰ। গুৰুজনাৰ দৰে মহাপুৰুষ মাধৱদেৱৰ নাট ৰচনা কৰিছিল, গীত ৰচনা কৰিছিল, শাস্ত্ৰ ৰচনা কৰিছিল, বিভিন্ন শাস্ত্ৰ সংস্কৃত অসমীয়া অনুবাদ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য অৱদান যেনেদৰে আছিল কীৰ্তন ঘোষা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অসমীয়া ভাষা সাহিত্যলৈ অৱদান আছিল তেওঁৰ কীৰ্তিস্তম্ভ স্বৰূপ সাহিত্যিক জীৱনৰ এই নামঘোষা। দুইজনা মহাপুৰুষৰ অৱদান আমাৰ সদায় চিৰস্মৰণীয় হৈ ৰ'ব। সদৌ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ বাণী শিৰত লৈ আমি ঘোষণা দিব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰ হৰি ভগত জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হৰি ভগতৰ কল্পতৰু পদ্মীত পৰম গুৰু বুলি মহাপুৰুষ মাধৱদেৱে তাহানিতে নাই নাই বুলি উদ্যাতস্বৰে ঘোষণা দিছে। সেই ঘোষণা শিৰত লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি উদ্যাত কণ্ঠে ঘোষণা দিব বিচাৰোঁ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয়, জয় একশৰণ হৰিনাম ধৰ্মৰ জয়, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখাৰ জয়। কৃষ্ণ।